Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰিছা অহা 3.9 ৰ কোৱেশ্চন আনসাৰখিনি। সো এতিয়া আমাক প্ৰথম প্ৰশ্নটোত কৈছে যে তলত দিয়াবোৰ অনুমান কৰিবলৈ চেষ্টা কৰা। মানে তোমালোকৰ নিজৰ মতে আন্দাজত এটা লিখি দিব কৈছে আনসাৰখিনি। সো ইয়াত মানে কোনো ধৰণৰ ফৰ্মুলা নাই, গতিকে তোমালোকে অনুমান কৰি লিখিব পাৰা। সো প্ৰথম প্ৰশ্নটোত আমাক কি কৈছে তোমালোকৰ বিদ্যালয়ৰ মুঠ শিক্ষাৰ্থী সংখ্যা। সো মানে তোমালোকৰ স্কুলত কিমান ষ্টুডেন্ট আছে, মানে তোমালোকৰ স্কুল যদি 1 ৰ পৰা 10 লৈকে থাকে, সো 1 ৰ পৰা 10 লৈকে প্ৰত্যেকটো ক্লাছত টোটাল হিসাব কৰিলে কিমান হ'ব। সো এনে তোমালোকক যেহেতু ইয়াত কৰিব কৈছে যে অনুমান কৰিব কৈছে, সো আমি আন্দাজত এনে লিখি দিলো যে গোটেই স্কুলখনত টোটাল 722টা আছে। সো এনে লিখি দিলো 722টা ষ্টুডেন্ট আছে। পিছফালে লিখি দিবা শিক্ষাৰ্থী। সো আগফালে লিখি দিব পাৰা মুঠ শিক্ষাৰ্থী সংখ্যা 722টা, এনেকেও লিখি দিব পাৰা। ইয়াৰ পিছত আমাক 2 নম্বৰটোত কৈছে যে 2 নম্বৰ মানে বিটোত কৈছে যে বিদ্যালয় আৰু তোমালোকৰ ঘৰৰ মাজৰ দূৰত্ব, মানে স্কুলৰ পৰা তোমালোকৰ ঘৰ কিমান দূৰ হয়। সো আন্দাজৰ মতে তোমালোকে লিখি দিয়া যিমান হয়। এতিয়া মই এনে লিখি দিলো যে 3.5 কিলোমিটাৰ। তাৰ পিছত সিটোত আমাক কৈছে এসপ্তাহত তুমি ব্যৱহাৰ কৰা পানীৰ পৰিমাণ। সো এক সপ্তাহত তুমি পানী কিমান ইউজ কৰা। সো এতিয়া এনে আন্দাজত ধৰা যে ধৰি লোৱা তোমাৰ গা ধুবৰ কাৰণে 5 লিটাৰ ইউজ কৰিলা আৰু দিনটোত খাবৰ কাৰণে 1 লিটাৰ 6 লিটাৰ হৈ গ'ল। তাৰপিছত ভৰি হাত ধুতে 2 লিটাৰ গুচি গ'ল 8 লিটাৰ। তাৰপিছত 1 লিটাৰ তোমালোকে এনেই ৱেষ্ট কৰি দিলা 9 লিটাৰ। সো আৰু 1 লিটাৰ এক্সট্ৰাকে ধৰি লোৱা যে 10 লিটাৰ হৈ গ'ল, মানে এদিনত তোমালোকে 10 লিটাৰ ইউজ কৰিলা। তেনেহ'লে এক সপ্তাহত কিমান হ'ব, এক সপ্তাহত 7 দিন, গতিকে 7 × 10 70। সো আমি এক সপ্তাহত ইউজ কৰোঁ 70 লিটাৰ। মানে এইটো আন্দাজ দেই, তোমালোকে এইটো ক'ব নোৱাৰা যে ইমান লিটাৰে আমি ইউজ কৰোঁ। সো আন্দাজৰ মতে যেহেতু অনুমান কৰিব কৈছে আমি এনে লিখি দিলোঁ যে সপ্তাহত আমি 70 লিটাৰ ইউজ কৰোঁ। ইয়াৰ পিছত আমাক ডিটোত দিছে তোমাৰ গাঁও বা তুমি থকা ঠাইৰ মুঠ জনসংখ্যা, মানে তোমালোকৰ গাঁৱত টোটেল কিমান মানুহ আছে। সো এইটো তোমালোকে আন্দাজত তোমালোকে লিখা যে তোমালোকৰ গাঁৱত কিমান থাকিব পাৰে। এনেই আন্দাজত আমি লিখি দিলোঁ যে 1022টা মানুহ আছে। সো আমি লিখি দিলোঁ 1022 জন। সো ইমান মানুহ আমাৰ গাঁৱত আছে। সো ইয়াৰ পিছত আমাক ইটোত কৈছে তোমাৰ বিদ্যালয় খেলপথাৰখনৰ দৈৰ্ঘ্য, মানে তোমালোকৰ স্কুলৰ ফিল্ডখন কিমান দীঘল কৈছে। সো স্কুলখনৰ দীঘলটো তোমালোকে যদি জোখা গম পাবা। সো এনে আমি লিখি দিলোঁ আন্দাজত লিখি দিওঁ যে ধৰি লোৱা 500 মিটাৰ। 500 মিটাৰ। সো তোমালোকৰ যদি সৰু হয় অলপ 300 মিটাৰ লিখি দিবা, বেছি ডাঙৰ হ'লে 1 কিলোমিটাৰ। 1 কিলোমিটাৰটো নাথাকে। সো 200 মিটাৰ 100 মিটাৰ সেনেকৈ তোমালোকৰ যিমান আন্দাজত লাগে কমকৈ লিখিবা, বেছি নিলিখিবা। 300 200 সিমানে লিখিবা। সো ইয়াৰ পিছত আমাক ই হৈ গ'ল। তাৰপিছত এতিয়া এফটোত দিছে যে হিমাই 1 কিলোগ্ৰাম আপেল আৰু 2 কিলোগ্ৰাম কমলা বিচাৰিলে, তেওঁ 200 টকা খৰচ হ'ব বুলি অনুমান কৰিলে, তুমি তেওঁৰ কথাত একমত নে, কিয় হয় বা কিয় নহয়। মানে ইয়াত কি ক'লে যে হিমা নামৰ ছোৱালীজনীয়ে 1 কেজি আপেল কিনিলে 2 কেজি কমলা কিনিলে আৰু সি খৰচ কৰিলে 200 টকা। সো এইটো তোমালোকে সঁচা হ'ব পাৰে নে নোৱাৰে সেইটো সুধিছে। সো এইটো সঁচা হ'ব পাৰে, কাৰণ চোৱা যদি আপেলৰ দাম 100 টকা হয়, 1 কেজি কিনিলে 100 টকা, আৰু কমলাৰ দাম যদি 50 টকা হয়, 2 কেজি কিনিলে 50 100, গতিকে 200 টকা হৈ গ'ল। সো হ'ব পাৰে। সো আনচাৰটোত আমি লিখিম যে এফ। আমাক কি কৈছে উত্তৰটো কিয় হয় বা নহয়, একমত হয়নে, আমি একমত হয় বুলি লিখি দিওঁ। প্ৰথমতে লিখিলোঁ হয় আৰু কিয় হয় কাৰণটো লিখিম 1 কেজি আপেল ইকুৱেল টু 100 টকা আৰু 1 কেজি কমলা ইকুৱেল টু 50 টকা। আৰু তেনেহ'লে তাই কিমান কিনিছিলে 2 কেজি। 2 কেজি কমলা ইকুৱেল টু কিমান হ'ব 50 × 2, গতিকে 100 টকা হৈ যাব। এইটো ব্ৰেকেটত লিখিছোঁ কাৰণ ইয়াত 1 কেজি আমি 50 টকা বুলি কনফাৰ্ম কৰি দিলোঁ। সো গতিকে যিহেতু 2 কেজি কিনিছিলে 100 টকা, গতিকে 200 টকা হ'ল। এইকাৰণে সঁচা। তোমালোকে এনেকৈ নিলিখি কেনে এনেকৈ লিখিব পাৰা কাৰণ 1 কেজি আপেল 100 টকা আৰু 1 কেজি কমলা 50 টকা হয়, তাই যিহেতু 2 কেজি কমলা কিনিলে গতিকে 100 টকা খৰচ হ'ল। তাৰপিছত এনেকৈ লিখি দিবা যে 100 যোগ কৰিলে 200 টকা হয়, গতিকে উত্তৰটো হয় বুলি লিখি দিব পাৰা। সো ইয়াৰ পিছত আমাক জিটোত দিছে যে 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰোশনে 10 মিনিটত ফুটবলৰ খেলপথাৰখন চাৰিওফালে 1 কিলোমিটাৰ দৌৰিব
পাৰিব বুলি অনুমান কৰিলে তেওঁৰ কথাত তুমি একমত নে উত্তৰ মানে তোমালোকৰ উত্তৰ শুদ্ধতা বিচাৰ কৰা মানে ইয়াত তোমালোকক কি কৈছে যে ৰচন নামৰ ল'ৰা এটা আছে এতে ক'ব বিচাৰিছে যে ৰচনে 1 কিলোমিটাৰৰ এখন ফুটবলৰ ফিল্ডখন দৌৰিব পাৰিম বুলি ক'লে সো এইটো সঁচা হয় নে নহয় 10 মিনিটত 1 কিলোমিটাৰ আৰামছে দৌৰিব পাৰে এইটো সম্ভৱ হয় গম পাইছা না মানে যদি খুজকাঢ়িও যদি যোৱা তেনেহলে 15 মিনিট মানে লাগে 1 কিলোমিটাৰ খুজকাঢ়িবলৈ সো দৌৰিলেতো 10 মিনিটৰ আৰামছে হৈ যাব সো গতিকে আমি আনসাৰটো লিখিম হয় পাৰে এতিয়া তোমালোকে লিখিবা এতিয়া তোমালোকক এফ অফ পিছত আহিলে জি সো আনসাৰটো লিখি হয় কাৰণ 10 মিনিটত sorry 10 মিনিট ভুল হৈ গ'ল মিনিটত 1 কিলোমিটাৰ দৌৰা সম্ভৱ হয় সো যেহেতু 10 মিনিটত 1 কিলোমিটাৰ দৌৰাটো সম্ভৱ হয় গতিকে আনসাৰটো হয় বুলি লিখি দিলো সো ইয়াৰ পিছত আমাক এইজটো দিছে যে আজি উষ্ণতা কিমান কালিৰ তুলনাত আজি গৰম বেছি নেকি সো এতিয়া তোমালোকক এইজটো অলপ বেলেগ ধৰণৰ দি দিছে যে আজি উষ্ণতা কিমান এনে লিখি দিলো যে 34 ডিগ্ৰী সেলসিয়াস ওকে সো 34 ডিগ্ৰী সেলসিয়াস আজি গৰম হয় এটা কৈছে কালিৰ তুলনাত আজি গৰম বেছি নেকি সো কালি ধৰি লও বৰষুণ দি আছিল সো কালি বৰষুণ দি থকাৰ কাৰণে টেম্পাৰেচাৰটো আছিল 26 সো আনসাৰটো আমি লিখি দিম হয় কালিৰ তুলনাত আজি গৰম বেছি কাৰণ কালি কম হৈ আছিল বৰষুণ দিয়াৰ কাৰণে আজি বৰষুণ নাই দিয়া ৰ'দ দিছে কাৰণে 34 হৈ গ'ল গতিকে বেছি হ'ল কালিৰ তুলনাত আজি গৰম বেছি নেকি হয় কালিৰ তুলনাত আজি গৰম বেছি সো ইয়াৰ পিছত আমাক আইটোত দিছে যে আজি বিদ্যালয়ত কিমান গৰাকী শিক্ষাৰ্থী উপস্থিত আছে সো এইটো তোমালোকে আন্দাজ কৰা যে আমি কলো টোটাল ষ্টুডেন্টে আছিল আমাৰ স্কুলত 722 জন গতিকে আজি কিমান প্ৰেজেন্ট আছে আজি ধৰি লোৱা ইয়াৰ কিমান আহিছে যে 522 জন আহিছে বুলি লিখিলো নহয় 518 জন লিখিলো সো এই আইটোত হ'ব সো বিদ্যালয়ত আজি কিমান গৰাকী শিক্ষাৰ্থী উপস্থিত আছে লিখিব কৈছে আন্দাজত কৰিব কৈছে সো ইয়াতকে বেছি লিখি নিদিবা কাৰণ তোমালোকে কলাই যে স্কুলত 722 জন শিক্ষাৰ্থী আছে গতিকে ইয়াতকে কমে আহিব আমি লিখিলো 518 জন উপস্থিত আছে সো এইগিটা হৈ গ'ল মানে ইয়াত তোমালোকৰ একো লজিক নাই ইয়াত তোমালোকৰ মানে ইয়াত কি কৈছে যে অনুমান কৰিব কৈছে সো অনুমান কৰি কেনে তোমালোকে নিজৰ মতেও আনসাৰ লিখিব পাৰা মানে মুঠতে অনুমান কৰা আৰু লিখি যোৱা সো এইটোৱে হৈ গ'ল